হয় আজি শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাষ্টমী পোনপ্ৰথমে সকলোকে মহাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে মহাষ্টমী পূজা ৰাতিপুৱাৰ পৰাই চলি আছে আৰু যেহেতু এইবাৰ সম্পূৰ্ণ আধ্যাত্মিকতাৰে আচলতে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে যান্ত্ৰিকতা আৰু জাক জমকতা পৰিহাৰ কৰি সম্পূৰ্ণ আধ্যাত্মিকতাৰে পূজা অৰ্চনা যিহেতু মণ্ডপে মণ্ডপে চলি আছে কিয়নো সকলোৰে প্ৰাণৰ শিল্পী মৰমৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ পিছতে আচলতে ৰাজ্যজুৰি দুৰ্গা পূজাৰ যি পৰিৱেশ কিছু ম্লান পৰি গৈছে উষা আনন্দ কিছু ম্লান পৰিছে কিন্তু যিহেতু পূজা আধ্যাত্মিকতা আৰু ৰীতি নীতিৰে যিহেতু পূজা চলিবই তাৰ বাবে পূজা অৰ্চনা যিহেতু চলি আছে মন্দিৰসমূহত পূজা মণ্ডপসমূহত আমি এই মুহূৰ্তত গোৱালপাৰাৰ যি হৰিসভা পূজা কমিটিত আছো আৰু ইয়াত পূজা মণ্ডপৰ পৰিৱেশ দেখুৱাইছো এনেদৰে ৰাতিপুৱাৰ পৰা ইয়াত আধ্যাত্মিকতাৰে আচলতে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আধ্যাত্মিকতাৰে পূজা অৰ্চনা যিহেতু ইয়াত চলি আছে আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে আচলতে গোটেই সমগ্ৰ পৰিৱেশটো এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৰাতিপুৱাই মহিলাসকল আহিছে আৰু ভগৱানৰ মাৰ আশীষ লৈছে সকলোৱে পুষ্পাঞ্জলি দিছে আৰু এনেদৰে অষ্টমী পূজা চলি থকা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব যিহেতু পূজাৰ লগে লগে পূজাৰ সমান্তৰালকৈ প্ৰাণৰ শিল্পীগৰাকীকো সকলোৱে স্মৰণ কৰিছে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে যিহেতু প্ৰতিটো পূজা মণ্ডপতে আমি দেখিবলৈ পাইছোঁ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি আছে ইয়াত সুন্দৰকৈ জুবিন গাৰ্গৰ প্ৰতিৰ লগতে ফটো সহতে এনেদৰে পুষ্পাঞ্জলিৰ লগতে ধূপ ধূনাৰে আচলতে শ্ৰদ্ধাঞ্জলি জনাই আছে সকলোৱে পূজা কৰিব আহিছে লগতে শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছে তেনেধৰণৰ আচলতে পৰিৱেশে বিৰাজ কৰিছে আৰু যদিও সকলোৱে এই পূজাৰ বাবে ওলাই আহিছে কিন্তু সকলোৰে মনত এটা দুখ আছে কিয়নো আমি যি প্ৰাণৰ শিল্পীগৰাক হেৰুৱাৰ যি দুখ সেয়া সকলোৰে মাজতে আছে আৰু কথা পাতিবলৈ যত্ন কৰিম যিহেতু এইবাৰ জাক জমকতা পৰিহাৰ কৰি আধ্যাত্মিকতাৰে পূজা অৰ্চনা কৰা হৈছে যিহেতু সকলোৱে আমি প্ৰাণৰ শিল্পীগৰাকীক হেৰাইছো আৰু দেখিবলৈ পোৱা গৈছে সকলোৱে তেওঁক স্মৰণ কৰিছে পূজাৰ লগতে আজি শুভেচ্ছা জনাইছোঁ মহাষ্টমীত আজি আমাৰ এই দুৰ্গা পূজা গোৱালপাৰা হৰিসভাৰ 103 বছৰ পূজা কৰি আমি সৰুৰে পৰাই ইমানখিনি ইয়াত যুক্ত হৈ আছোঁ তেতিয়াৰ পৰা আমি চাই আছোঁ যে আমাৰ ইয়াত যিটো আধ্যাত্মিকতা সেইটো আমাৰ ইয়াত খুব কম দেখা যায় আৰু নতুন প্ৰজন্ম যিটো আছে উঠি আছে তেওঁলোকেও যদিও আমাক এই আধ্যাত্মিকতাৰ মাজেৰেই পূজা কৰিব বিচাৰে গতিকে আমাৰ ইয়াত যথেষ্ট ভক্ত সমাগম হয় দিনে ৰাতি আমি বিভিন্ন কাৰ্যক্ৰমো কৰি থাকোঁ ল'ৰা ছোৱালীৰ কাৰণে আৰ্ট প্ৰতিযোগিতা কুইজ কম্পিটিশ্যন এইবিলাক প্ৰগ্ৰাম আমাৰ আছে আমি এইবিলাক কৰোঁ আৰতি কম্পিটিশ্যন বিভিন্ন যিখিনি আমাৰ উঠি অহা আসামৰ কাৰণে দৰকাৰ আমি চেষ্টা কৰোঁ আমি কৰি থকাৰ কাৰণে গতিকে আমাৰ আধ্যাত্মিকতাই হ'ল মূল আৰু আমি যিখিনি স্বচ্ছতা সেইখিনি আমি যোৱা 3 বছৰ আমি স্বচ্ছতাৰ কাৰণে আমি পুৰস্কাৰো পাই আহিছোঁ আৰু এতিয়া আপোনালোকে চাব তেওঁ লাহে লাহে আমাৰ দৰ্শক বাঢ়ি থাকিব আমি গোৱালপাৰা হৰিসভাৰ এইবাৰ আমাৰ আপোনালোকে দেখিছে যে আমাৰ যিখিনি জাক জমকতা প্ৰায় সম্পূৰ্ণভাৱে আমি ম্লান বুলি ক'ব পাৰোঁ যে আমাৰ প্ৰিয় শিল্পগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে আমি সেইদিনাখনৰ পৰা শ্ৰদ্ধাঞ্জলি যাচি আছোঁ আমি মৌন মিছিলো কৰিছোঁ কেণ্ডেল মাৰ্চ কৰিছোঁ আৰু আমি পূজাৰ লগত সমান্তৰালভাৱে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি ইয়াতে ৰাখিছোঁ গতিকে আমি যিখিনি নকৰিলে নহয় আধ্যাত্মিক মানে এইখন গোৱালপাৰা আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি দুৰ্গা পূজা উৎসৱ আমি 103 বছৰ আজি এই দুৰ্গা পূজাত আমি ভৰি দিছোঁহি গতিকে আমি যিখিনি কৰিব নালাগে মাক আৰাধনা কৰিবৰ কাৰণে মাক আৰাধনা কৰাৰ লগতে পূজা কৰাৰ লগতে মাৰ ওচৰত আমি আশীষ মাগিছোঁ যাতে জুবিন দা য'তে আছে তেওঁ যাতে আত্মাই শান্তি লাভ কৰে তেওঁ যাতে আমাৰ অসমবাসীৰ কাৰণে তেওঁ য'তে থাকে যাতে আমাক সুখ শান্তি কঢ়িয়াই আনে সেইটোৱে আমি কামনা কৰিছোঁ চলি আছে আমি বিচাৰোঁ যাতে দোষীয়ে উপযুক্ত শাস্তি পায় আৰু এটা দৃষ্টান্তিমূলক শাস্তি পায় সেইটোৱে আমি বিচাৰোঁ কাৰণ আমি কোনোটো আমি মানে অপ্ৰীতিকৰ আমি কাম নকৰোঁ কাৰণ তেওঁ অকল অসমৰে সম্পদ নহয় ভাৰতৰে সম্পদ নহয় তেখেতে বিশ্ববাসীৰ গান গাই পেলাই তেখেতে বিশ্ববাসীৰ মন জয় কৰিছিলে
তেখেতে আজি অসমৰ যি সুনাম কঢ়িয়াই আনিলে। আজি গোটেই বিশ্বৰ 138টা কাণ্ট্ৰিয়ে তেখেতৰ গান চাৰ্চ কৰি পেলাই এটা বিশ্ব ৱৰ্ল্ড ৰেকৰ্ড কৰিলে। গতিকে এই মহান শিল্পীগৰাকীৰ যাতে তেওঁৰ আজি মৃত্যুৰ একদম ন্যায় তদন্ত হয় আৰু দোষীয়ে যাতে উচিত শাস্তি পায়, সেইটো আমি চবেই কামনা কৰিছোঁ, প্ৰত্যেক অসমবাসী হিচাপে কামনা কৰোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ ক'ব লাগিব, যিহেতু পূজাস্থলীৰ পৰা সকলোৱে এটাই কথাই কৈছে যেন যি তদন্ত আছে, জুবিন গাৰ্গৰ যি তদন্ত, সেয়া যেন আচলতে উচিত তদন্ত হয় আৰু দোষীয়ে যেন কঠোৰতম কঠোৰ শাস্তি পায়, তাৰে আচলতে এই পূজাস্থলীৰ পৰাই লোকসকলে দাবী জনাইছে। আৰু পূজা অৰ্চনা সমান্তৰালভাৱে চলি আছে, কিয়নো যিহেতু পূজা যি ধৰ্মীয় ৰীতি নীতিৰে পূজা অৰ্চনা চলিবই, আৰু এনেদৰে সকলোৱে ৰাতিপুৱাই আহিছে আৰু অষ্টমী পূজা এনেদৰে চলি আছে আৰু অষ্টমী পূজাত ভাগ লৈছে। পৰিৱেশ দেখুৱাইছোঁ, এয়া গোৱালপাৰাৰ হৰিশ্ৰবাহা যি পূজা সমিতিৰ পৰিৱেশ। ইয়াত প্ৰতি বছৰে সুন্দৰভাৱে জাক জমকতাৰে বিভিন্ন থিমেৰে আচলতে আৰ্হিৰে পূজা মণ্ডপ নিৰ্মাণ কৰে। এইবাৰ কিন্তু কোনো ধৰণৰ জাক জমকতা নাই, কোনো ধৰণৰ তেওঁলোকে ইয়াত থিমেৰে আচলতে কোনো ধৰণৰ আৰ্হিৰে এবাৰ তেওঁলোকে পূজা মণ্ডপ নিৰ্মাণ কৰা নাই, সম্পূৰ্ণ আধ্যাত্মিকতাৰে আৰু একেবাৰে আচলতে সাধাৰণভাৱে এই পূজাখন কৰা হৈছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে জুবিনৰ সুন্দৰকৈ আচলতে বিভিন্ন যি ফটো আকাৰত তেওঁলোকে এনেদৰে লগাই থৈছে আৰু তেওঁক এনেদৰে স্মৰণ কৰা পৰিলক্ষিত হৈছে। আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰে গোৱালপাৰাটো এনেদৰে সম্পূৰ্ণ আধ্যাত্মিকতাৰে পূজা অৰ্চনা চলি থকা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।